নমস্কাৰ বন্ধুসকল আৰু মোৰ মৰমৰ প্ৰিয় ছাত্ৰ ছাত্ৰীসকল, আজি আপোনালোক সকলোৰ বাবে লৈ আহিছোঁ এটা গুৰুত্বপূৰ্ণ খবৰ। এইটো হ'ল গৌৰৱৰ খবৰ। অসম চৰকাৰৰ তথ্য আৰু জনসংযোগ বিভাগে আয়োজন কৰিছে দেশভক্তি কুইজ 2025। এই কুইজ দেশভক্ত তৰুণৰাম ফুকনদেৱৰ অবিস্মৰণীয় অৱদানক স্মৰণ কৰি অনুষ্ঠিত কৰা হ'ব। গতিকে যিবিলাক ব্যক্তিয়ে এই কুইজ প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিব বিচাৰে তেওঁলোক সকলোৰ কাৰণে এটা গুৰুত্বপূৰ্ণ খবৰ। স্ক্ৰীনত মই আপোনালোকক পেজটো দেখুৱাই দি দিছোঁ, যিটো জনসংযোগ বিভাগৰ ফালৰ পৰা মুকলি কৰা হৈছে আৰু তাৰ কাৰণে আকৰ্ষণীয় উপহাৰো আছে। এগৰাকী মহান স্বাধীনতা সংগ্ৰামী, তেওঁৰ দেশপ্ৰেমে আত্মত্যাগক সন্মান জনাই আহি থকা 27 জুলাইত দেশভক্তি দিৱসত আয়োজন কৰা হ'ব এখন আকৰ্ষণীয় কুইজ প্ৰতিযোগিতা। স্থান হ'ব শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰ, গুৱাহাটী। সময় পুৱা 10 বজাৰ পৰা আৰম্ভ হ'ব। প্ৰথম, দ্বিতীয় আৰু তৃতীয় পুৰস্কাৰ যথাক্ৰমে 1 লাখ টকা প্ৰথম, ছেকেণ্ড 75,000 আৰু থাৰ্ড হ'ব 50,000। উল্লেখযোগ্য পুৰস্কাৰো থাকিব। এই প্ৰতিযোগিতাত সকলোৱে অংশগ্ৰহণ কৰিব পাৰে। যেনে এটা দলে সৰ্বাধিক 3গৰাকী সদস্য থাকিব পাৰিব এটা দলত, বা এটা টিম ৱাইজ কলেজৰ পৰা আদি কৰি। এইটো এটা পাৰ্টিচিপেট ল'লে আমাৰ মনত, সকলোৰে মনত এটা দেশভক্তিমূলক যিটো ভাৱনা আছে, চিন্তা চেতনা জাগৃত হ'ব আৰু শ্ৰদ্ধাৰ সকলোৰে, আমি সকলোৱে জানো দেশভক্ত তৰুণৰাম ফুকনদেৱৰ এই স্মৰণত এইখিনি কাৰ্যসূচী আৰম্ভ কৰা হৈছে। গতিকে আপোনালোকে যিবিলাক ছাত্ৰ ছাত্ৰী হওক বা এনেই কোনোবাই যদি পাৰ্টিচিপেট কৰিব বিচাৰে তেতিয়াহ'লে পাৰ্টিচিপেট কৰিব পাৰিব। তাৰ কাৰণে আপোনালোকক কৈ দিছোঁ, যিকোনো এজন মানুহে অকলে কৰিব নোৱাৰে, 2জন বা 3জন মিলাই এটা গোট মিলাই আপোনালোকে এপ্লাই কৰি লওক, বা স্কুলৰ ফালৰ পৰা, কলেজৰ ফালৰ পৰা, কলেজৰ 2-3জন ফ্ৰেণ্ড একেলগে মিলি পেলাই এনেকাও কৰিব পাৰিবা। অংশগ্ৰহণ সম্পূৰ্ণৰূপে মুকলি হ'ব। নামভৰ্তি বিনামূলীয়া, কোনো ধৰণৰ পইচা নালাগে। আৰু যদি সেই কুইজটো আপোনালোকে অংশগ্ৰহণ কৰি ফাৰ্ষ্ট প্ৰাইজ জিতিব পাৰে তেতিয়াহ'লে 1 লাখ টকাৰ এটা আপোনালোকে 1 লাখ টকাৰ এটা পুৰস্কাৰ পাব। তাৰপিছতো আপোনালোকৰ এটা গোটেই অসমত এটা নাম হ'ব যে আপোনালোকে ইমান ডাঙৰ এটা কুইজ প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিছে। আৰু জানিবলগীয়া এটা কথা, আপোনালোকৰ এই নামভৰ্তিৰ অন্তিম তাৰিখ হ'ল 15 জুলাই 2025। গতিকে সময় হাতত কম আছে, সোনকালে আপোনালোকে এপ্লাই কৰি লওক। এপ্লাই কৰিবৰ কাৰণে স্ক্ৰীনত মই দেখুৱাই দি দিছোঁ, QR কোডটো আছে, বা আপোনালোকে এই যিটো লিংক আছে মই আপোনালোকক দেখুৱাই দি আছোঁ, মই ডেছক্ৰিপশ্যনত দি দিম। তাৰ পৰা আপোনালোকে ডিটেইলছখিনি চাই, বা স্ক্ৰীনত আপোনালোকে দেখিবই পাৰিছে, সেইখিনি আপোনালোকে চাই পেলাই তাৰ পৰা এপ্লাই কৰি ল'ব। গতিকে এই সুযোগটো যাতে আপোনালোকে এৰি নিদিয়ে, এইখিনি কাম কৰে। আহক বন্ধুসকল, দেশৰ বাবে যিজনে ত্যাগ কৰিছিল তেওঁলোকৰ বিৱৰণ জানিবলৈ, শিকিবলৈ, জ্ঞানৰ পৰীক্ষা দিবলৈ দেশভক্তি কুইজত অংশ লওঁ। পৰিৱৰ্তনৰ অংশ হ'বলৈ এতিয়াও নামভৰ্তি কৰক। জয় হিন্দ, জয় আই অসম। নতুন এটা ভিডিঅ'ত আকৌ লগ হ'ব। ধন্যবাদ।